নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ইছলামৰ দৃষ্টিত শিক্ষাৰ গুৰুত্ব। প্ৰথমতেই আল্লাহ তাবাৰক ওয়া তাআলাৰ ইৰশাদ, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইকরা বিস্মি রাব্বিকাল্লাযী খলাক, সাদাকাল্লাহুল আযীম। সূরা আলাকৰ ইকরা অৰ্থাৎ প্ৰথম আয়াতৰ পৰা আল্লামাল ইনসানা মা লাম ইয়ালাম লৈকে এই পাঁচটা আয়াত সৰ্বপ্ৰথম ওয়াহি হিচাপে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত নাজিল হৈছিলে, অৰ্থাৎ নবুৱতৰ আৰম্ভণি হৈছিলে। ওয়াহিৰ আৰম্ভ হোৱা এই ওয়াহিৰ আৰম্ভণি হোৱা এই পাঁচটা আয়াত বিভিন্ন মুഅতাবাৰ ৰিৱায়াত আৰু জমহুৰ উলামাসকলৰ নজদিক ৰাজেহ কৌল এইটোৱে হয়। আৰু আল্লাহ তাবাৰক ওয়া তাআলাই ইকৰা শব্দটো এই পাঁচটা আয়াতৰ মাজতে দুবাৰ ইৰশাদ ফৰমাইছে। যেনেকে ৩ নম্বৰ আয়াতত আল্লাহ পাকে ফৰমাইছে যে ইকৰা ওয়া ৰাব্বুকাল আকৰাম। গতিকে মুফাssirin সকলে লিখিছে যে এই লফজে ইকৰা দুবাৰ অনাৰ খোলাসা এইটোও হ'ব পাৰে যে প্ৰথম ইকৰা আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক পঢ়িবৰ কাৰণে কোৱা হৈছিলে, আৰু দ্বিতীয়বাৰ ইকৰা তাবলিগ আৰু দাৱাত আৰু মানুহক পঢ়াবৰ কাৰণে কোৱা হৈছে, আৰু যদি তাকিদৰ কাৰণে বা বাক্যটোক জোৰ দিবৰ কাৰণে দুবাৰ অনা হৈছে তেতিয়াহ'লেও এই অৰ্থকেই ল'ব পাৰি। খোলাসায়ে কালাম এইটো যে শিক্ষা এনেকুৱা এটা গুৰুত্বপূৰ্ণ দিশ হয়, আৰু ইছলামৰ ইতিহাসত অতীজৰ পৰাই এতিয়ালৈকে ইলম বা শিক্ষা এটা অপৰিহাৰ্য অংগ হিচাপে বিবেচিত হৈ আহিছে। গতিকে ইলমে দিন নিজেও আহৰণ কৰা প্ৰত্যেক মুছলমান ব্যক্তিৰ কাৰণে যেনেকৈ জৰুৰী, ঠিক তেনেদৰে সেই ইলমে দিন নিজেও আহৰণ কৰি আৰু অন্যান্য সকলকো সেই ইলম দান কৰাটো বা শিকাই দিয়াটো প্ৰত্যেক মুছলমানৰ কাৰণে নৈতিক দায়িত্ব আৰু কৰ্তব্য হয়। আৰু এনেকুৱা ধৰণৰ শিক্ষা বা ইলমে দিন আহৰণ কৰা আৰু আনক শিকাই দিয়াৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৱে মানুহক গুমৰাহীৰ পৰা বা পথভ্ৰষ্টতাৰ পৰা হিদায়তৰ ফালে লৈ যায় আৰু এন্ধাৰৰ পৰা ৰৌশন বা পোহৰৰ ফালে লৈ যায়। এই ইলম বা শিক্ষা দুটা ধৰণেৰে আমাৰ ওপৰত ফৰজ হ'ব পাৰে। এটাটো হ'ল ফৰজে কিফায়া আৰু আনটো হ'ল ফৰজে আইন। ফৰজে কিফায়া কোৱা হৈছে যে যি ইমান, আকাইদ আৰু শৰীয়তৰ যিবিলাক আহকাম আছে সেইখিনিৰ তফচিলি যি ইলম, সেই ইলমক দলিলৰ সৈতে বা প্ৰমাণৰে সৈতে শিকা বা শিকোৱা, যাৰ ফলস্বৰূপে এনেকুৱা উলামা তৈয়াৰ কৰা যিসকলে ইছলামৰ আকাইদ আৰু আহকাম বিলাকক সৰ্বসাধাৰণ উম্মতৰ লৈকে পਹੁঁচাই দিব। এনেকুৱা ধৰণৰ ইলম যদি সমাজখনৰ দুই এজন ব্যক্তিয়েও শিকি লয় তেতিয়াহ'লে গোটেই অঞ্চলটোৰ কাৰণে মেহনত কৰিবৰ কাৰণে যথেষ্ট হ'ব, আৰু তেতিয়া সেই অঞ্চলটোৰ সকলো মানুহৰ কাৰণে ফৰজে কিফায়া আদায় হৈ যাব। আৰু দ্বিতীয়তে হৈছে ফৰজে আইন, আৰু ই এনেকুৱা এটা ইলম হয় যি প্ৰত্যেক উম্মতৰ পুৰুষ আৰু মহিলা উভয়ে যিকোনো অৱস্থাতেই শিকি লোৱাটো ফৰজ হয়। উদাহৰণস্বৰূপে আকাইদ আৰু যিবিলাক শৰীয়তৰ হুকুম আহকাম আছে, যদি এইবিলাক শুদ্ধ হিচাপে জানি লোৱা নহয় তেন্তে ইমানৰ নিচিনা এটা বুনিয়াদী যি দৌলত আছে, এই ইমানৰ ক্ষেত্ৰতো খলাল আৰু কমি আহিব পাৰে। ঠিক তেনেদৰে যিবিলাক ফৰাইজ আমল আছে, এই আমলবিলাকৰ ক্ষেত্ৰতো যদি শিকি লোৱা নহয় তাৰ মাসাইলবিলাক, তেনেহ'লে ফৰজ আমালখিনি আদায় কৰিবলৈ যাওঁতেও পূৰ্ণাংগ নহ'ব বা শুদ্ধ নহ'ব। সূৰা মুজাদালাৰ 11 নম্বৰ আয়াতত আল্লাহ পাকৰ ইৰশাদ যে ইয়াৰফাইল্লাহুল্লাযীনা আমানু মিনকুম ওয়াল্লাযীনা উতুল ইলমা দাৰজাত। আয়াতে পাকৰ খোলাসা হ'ল যে ঈমানৱালা আৰু আহলে ইলম যিসকল আছে সেইসকলৰ দাৰজাত বিলাক বুলন্দ কৰিব। সেয়েহে এনেকুৱা কুৰআনী যিবিলাক আয়াত আছে আৰু বিভিন্ন মাফহুম আছে, তাৰ দ্বাৰা এইটো বুজা যায় যে এই উম্মতৰ কুৰআনে সৰ্বপ্ৰথম যি এনেকুৱা এখন কিতাপ, আল্লাহ পাকৰ কালাম, যিয়ে এই উম্মতৰ ব্যক্তিগত হওক বা ৰাজহুৱা হিচাপেই হওক আমাৰ প্ৰত্যেকৰে কাৰণে তৰক্কি বা কামিয়াবিৰ জৰিয়া হয়। সেয়েহে কুৰআনে পাকক শিকা আৰু শিকোৱাৰ এই সকলোকে বেহতৰ বা উত্তম বুলি কোৱা হৈছে। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফৰমান যে খাইৰুকুম মান তাআল্লামাল কুৰআনা ওয়া আল্লামাহু, আও কামা ক্বালা আলাইহিস সালাতু ওয়াস সালাম। সহিহ বুখাৰীৰ হাদিস হয়।
হাদিছে পাকৰ খোলাসা হ'ল যে তোমালোকৰ ভিতৰত সেই সকলোৱে উত্তম যিসকলে কোৰআন শিকে আৰু শিকায়। আৰু এটা জেগাত সহিহ মুছলিমৰ এটা হাদিছ, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফৰমান, মান সালাকা তৰিকান ইয়ালতামিসু ফিহি ইলমান সাহালাল্লাহু লাহু বিহি তৰিকান ইলাল জান্নাহ। হাদিছে পাকৰ মাফহুম হ'ল যে যিজন ব্যক্তিয়ে ইলমে দিন তালাছ কৰিবৰ কাৰণে ৰাস্তা এখতিয়াৰ কৰিলে, আল্লাহ তবাৰক ও তাআলাই সেই ব্যক্তিজনৰ কাৰণে জান্নাতৰ ৰাস্তা আসান কৰি দিয়ে। আৰু এটা জেগাত আবু দাউদ আৰু তিৰমিজি শৰীফৰ এটা হাদিছে পাকৰ মাফহুম এনেকুৱা, তালিবে ইলম অৰ্থাৎ যিসকল ব্যক্তি ইলম আহৰণ কৰিবৰ কাৰণে ওলাই যায়, ফৰিস্তাসকলে সেইসকল ব্যক্তিৰ খুচিৰ কাৰণে নিজৰ পাখি পাৰি দিয়ে। আৰু এজন আলিমৰ কাৰণে আসমান আৰু জমিনৰ যিমান মখলুকাত আছে, যিমান সৃষ্টি জীৱ আছে, আৰু পানীৰ তলত যিমানবিলাক মাছ আছে, প্ৰত্যেকটো জীৱ জন্তুৱেই বা প্ৰাণীয়ে সেই ব্যক্তিজনৰ মাগফিৰতৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰে। সৰ্বশেষত কোৰআন আৰু হাদিছৰ দ্বাৰা বুজা যায় যে এই ইলমে দিন আহৰণ কৰাটো আমাৰ মুছলমান সমাজৰ কণ ল'ৰা ছোৱালীৰ পৰা বয়োজ্যেষ্ঠ সকললৈকে কিমান বেছি প্ৰয়োজন। আলহামদুলিল্লাহ যে আমাৰ সমাজৰ যিসকল উলামা আছে সেইসকলে বহুত মেহনত আৰু কষ্ট কৰি পেলাই আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক মক্তবৰ মাধ্যমেৰে যি ইলমে দিন শিকাই আছে, আৰু সেই শিক্ষাৰে শিক্ষিত হৈ আমাৰ কণ ল'ৰা ছোৱালীবিলাকে যি দুনিয়াৰ শিক্ষা আছে সেইবিলাকো আহৰণ কৰি এজন সমাজৰ শিক্ষিত ব্যক্তি হৈ সমাজৰ যিমানবিলাক সামাজিক কাম আছে সেইবিলাকৰো খিদমত কৰি এজন যোগ্য নাগৰিক হিচাপে নিজকে পৰিচয় দিয়াৰ ক্ষেত্ৰত এই ইলমে দিনে অতীজৰ পৰাই সহায় কৰি আহিছে। কিয়নো যিসকল ল'ৰা ছোৱালীৰ ভিতৰত ইলমে দিন থাকিব, অৰ্থাৎ আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক চিনি পাব, সেইসকল ল'ৰা ছোৱালী ডাঙৰ হৈ তেওঁলোকে যিমানেই ডাঙৰ পদবীত নাথাকক কিয়, তেওঁলোকৰ দ্বাৰা কেতিয়াও সমাজখন বিশৃংখল হ'ব নোৱাৰে। ইয়াৰ লগতে যিসকল ব্যক্তি বয়োজ্যেষ্ঠ সেইসকলৰ কাৰণেও ইলমে দিন আহৰণ কৰাটো ইমানেই জৰুৰী যে ইয়াৰ অবিহনে এজন ব্যক্তিয়ে কেতিয়াও নিজকে সমাজখনত আদৰ্শবান ব্যক্তি হিচাপে আগবাঢ়ি যাব নোৱাৰে। সেয়েহে হাদিছত কোৱা হৈছে যে ইলমে দিন শিকিবৰ কাৰণে সৰুৱে হওক বা ডাঙৰ ব্যক্তিয়ে হওক, তেওঁলোকৰ সেই ৰাস্তাত ফৰিস্তায়ো পাখি পাৰি দিয়ে। গতিকে আল্লাহ তবাৰক ও তাআলাই আপোনাক সকলোকে যিখিনি কোৱা হ'ল আৰু শুনা হ'ল এইখিনি পুনৰ আমল কৰা তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।